ইয়াতে চোৱা where did the monkey live ক'ত বাস কৰিছিলে বান্দৰটোৱে the monkey lived in a rose apple tree 2 number what did the monkey see in the river the monkey saw a crocodile in the river এটা কি দেখিছিল ঘৰিয়াল দেখিছিল who became friends the monkey and the crocodile become a friends what did the monkey give to the crocodile কি দিছিলে crocodile the monkey gave a rose apples to the crocodile দেখিছানে এইখিনি লৈ লোৱা তাৰ পিছত চোৱাচোন এইকেইটা কি কৈছে the crocodile live in the river crocodile ক'ত সেই নদীটোত বাস কৰিছিল নে কৰা নাছিল yes or no say yes or no যিটো শুদ্ধ yes ক'বা আৰু যিটো অশুদ্ধ ভুল হয় সেইটো no ক'বা যাৰ crocodile live in the river এটো কি yes the monkey lived in an apple tree আপেলৰ গছত বাস কৰিছিল নেকি no the monkey lived rose appleত বাস কৰিছিল হয় নে নহয় গোলাপ জামু এটো no শুদ্ধ নহয় no তো কিবা হেৰি হৈ গৈছে দেই the monkey was hungry বান্দৰটো মানে ভোক লাগিছিল নেকি নাই ঘৰিয়ালৰহে ভোক লাগিছিল এটো no the rose apple were sweet rose apples were sweet আপেল ৰঙা হে জামবিলাক মিঠা আছিল নে আছিলে হয়নে yes সেইকাৰণেতো ঘৰিয়াল মাইকী ঘৰিয়ালটোৱে খাব বিচাৰিছিলে the monkey wanted to taste the heart of the crocodile monkeyয়ে crocodileৰ হাৰ্টটো খাব বিচাৰিছিল নেকি নহয় crocodileয়ে খাব বিচাৰিছিলে no হয়নে তাৰপিছত ইয়াতে চোৱা ইয়াতে কেইটামান টেষ্ট দিছিলে আমি টেষ্ট শব্দ কেইটা ওয়ার্ড কেইটামান দিছে স্পাইসি হট সর বিউটিফুল বিটার লার্জ সল্টি হয়নে ইয়াতে চোৱা এই সল্টি মানে এই নিমখীয়া হয়নে এটো টেষ্ট বুজাইছে আমাক বিটাৰ মানে তিতা হয়নে লাৰ্জটো নহয় এটো ডাঙৰ এটো নহব বিউটিফুল মানে ধুনীয়া এটো সোৱাদৰ কথা কোৱা নাই স্পাইসি কৈছে স্পাইসি মানে আমাৰ চটপটা জ্বলা হয়নে জ্বলা মছলা এটো স্পাইসি হট মানে গৰম সৰ মানে টেঙা এইটোৱে এইকেইটা ইয়াত হ'ব স্পাইসি লিখিছে তাৰপিছত লিখিবা হট তাৰপিছত লিখিবা চিনি পাইছা না আখৰকেইটা তাতে লিখিছো তাৰপিছত লিখিবা বিটাৰ সল্টি হয় এইকেইটা আহিলো আজিলৈ তেতিয়াহ'লে হয়নে মোৰ যদি ভিডিওটো ভাল পোৱা সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা দেই নহয় আৰু এইফালে পিছফালে আছে চোৱাচোন এইটো there are three character in the story তিনটা the male crocodile আছিল female crocodile আছিল আৰু এটা কোন আছিল monkey হয়নে বান্দৰটো আছিল হয়নে নহয় the monkey চিনি পাইছানে এইটো Who is your favorite character and why? I love monkey. I love the monkey. Why? Because he is kind. He দয়ালু আছিল হয়নে মান ধুনীয়াকৈ এটা সদায় জামুক দিয়া আৰু স্মাৰ্ট আছিল and smart. And is smart. And smart হি দয়ালু আৰু স্মাৰ্ট আছিল কি ধুনীয়াকৈ বুদ্ধি কৰি হেৰি কৰি আমি কিছুমানে হলে চিঞৰ বাখৰ কৰি দিলে হয় ন হি কিন্তু একো চিঞৰ বাখৰ নকৰি ধুনীয়াকৈ বুদ্ধি কৰি তাৰ পৰা ঘৰিয়ালৰ হাতৰ পৰা বাচিলে হয়নে নহয় কাইন মানে দয়ালু মৰমিয়াল আছিল আৰু হি স্মাৰ্ট আছিল হয়নে চিনি পাইছানে স্মাৰ্ট ইয়াতে কিতাপখনত লেখা নাই মই He is kind and smart. সেইকাৰণে ভাল লাগিছিল ন because he is kind and smart.
ধৰিব পাৰিছানে? তাৰপিছত চোৱা আৰু এইকেইটা আছে, এইকেইটা মিলাব দিছে। বাৰ্ড টু নেষ্ট মংকি ক'ত থাকে? বাৰ্ড টু নেষ্ট মংকি থাকে ট্ৰিত, হয়নে নহয়? লায়ন ক'ত থাকে? দেন গুহাত, হয়নে? ৰেবিট এইটো মানে বড়ো মানে এই যিটোৱে আমি মানে খান্দে বা কুটি কুটি হেৰি কৰে, হয়নে? এটা গাঁত বনাই দিয়ে, সেইটোৱে। তাৰপিছত এইকেইটা চোৱা, ক্লাইম, থাম, কম, ডাম, নি, ন', নাইফ, নব। ইয়াত মানে চাইলেণ্ট এটা লেটাৰ আছে, ক্লাইম, আমি বিটো উচ্চাৰণ নহয়। ইয়াৰে থাম বিটো উচ্চাৰণ নহয়, কম, ডাম বি উচ্চাৰণ নহয়, নি কেটো উচ্চাৰণ হোৱা নাই, ন' কেটো উচ্চাৰণ হোৱা নাই, হয়নে? নি, ন', নাইফ, নব কেটো উচ্চাৰণ হয়, কেটোক চাইলেণ্ট লেটাৰ বুলি কয়, ইয়াৰে বিটোক ক'ব, হয়নে? ইয়াতে চাবাচোন আৰু কি, ৰিড দ্য ফলোয়িং ৱৰ্ডছ, দিজ আৰ নেমিং ৱৰ্ডছ। মাংকি মানে সেই ষ্টৰিটোত আমাৰ নাম বুজোৱা শব্দ আছে বহুতটা, হয়নে? ইয়াতে মংকি এটা আছে, মংকি বান্দৰ, ক্ৰক'ডাইল ঘঁৰিয়াল, ৰিভাৰ নদী, ট্ৰী, আৰু কি আছে? ৱাইফ, ৱাইফ মানে ঘৈণীয়েক, হাৰ্ট মানে কি? কলিজা, আৰু কি আছে? ফ্ৰেণ্ড, আছে, হয়নে? এইটো এই যে দেই চিনি পোৱা নাযায়, ফ্ৰেণ্ড আছে, ৱাইফ, হাৰ্ট, ফ্ৰেণ্ড, তাৰপিছত ক্ৰক'ডাইল আছে, আৰু কি হ'ব? আৰু হিজটো হ'ব, ৰ'জ এপল হ'ব। চিনি পাইছানে? হেৰি লিখিছোঁ যে হাৰ্ট, ৰ'জ এপল বনাম। মোক কিতাপত লিখিব অকণমান টান পাওঁ, হ'লেও কেতিয়াবা লিখা যায়গৈ। মোৰ যদি ভিডিঅ'টো ভাল পোৱা তেতিয়াহ'লে লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব। থেংক ইউ দেই।